তুমি কি কৰিব বিচাৰিছা? বেয়া নোপোৱা যদি তোমাৰ ফটো একপি মোৰ কেমেৰাত বন্দী কৰি ৰাখিব বিচাৰোঁ। কিয়? বিধৱা এগৰাকীৰ ফটো তুলি গাঁৱৰ মানুহৰ আগত বদনাম আনিবৰ মন আছে যদি মোৰ একো আপত্তি নাই। বেয়া পালা নেকি? কিয় বেয়া পাম? তুমি বহুত দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছা, ব'লা একাপ চাহ খাই যাবা। বৰষুণটো এতিয়া আহিব লাগেনে বাৰু? ভালে আছা? কোনো ৰকম জীয়াই আছো আৰু। বহা। তোমাক কথা এটা ক'ম, ভুল নুবুজিবা। কোৱা, কি কথা আছিল? তুমি এই বগা পোচাকযোৰা কিয় পিন্ধিছা? তুমিয়েই কোৱাচোন, আৰু কিবা পিন্ধিব লাগে যদি। আমাৰ মিচিং সমাজৰ পৰম্পৰা মতে কোনোবা বিবাহিতা মহিলাৰ কিবা কাৰণত গিৰিয়েকৰ মৃত্যু হ'লেও বগা পোচাক পিন্ধাৰ কোনো নিয়ম নাই বুলি মই জানো। গতিকে তুমি আজিৰ পৰা বগা পোচাকযোৰা নিপিন্ধিবা, ঠিক আছে? তুমি কৈছা যেতিয়া মই ভাবি চাম। তুমি এনেকৈ নিজৰ জনম দিয়া মাকৰ ঘৰত আৰু কিমান দিন থাকিবা? আমাৰ মিচিং সমাজত বিধৱা নাৰীকো সমাজত সদায় সম অধিকাৰ দিয়া হয়। গতিকে তুমি ইচ্ছা কৰিলে পুনৰ বিয়াত বহিব পাৰা। তুমি নাজানা? এইবোৰ কৰিলে মহাপাপ হ'ব। পাপ? কিহৰ পাপ? আমাৰ মিচিং সমাজৰ পৰম্পৰা অনুসৰি যদিহে কিবা কাৰণত বিবাহিতা মহিলাৰ গিৰিয়েকৰ মৃত্যু হয়, তেতিয়া মানুহগৰাকীয়ে ইচ্ছা কৰিলে পুনৰ বিয়া হোৱাত সামাজিকভাৱে একো বাধা নাই। প্ৰথমখন বিয়াত যিবোৰ নীতি নিয়ম পালন কৰি বিবাহত বহিছিল, এইবোৰ নীতি নিয়ম পুনৰ কৰিব নাপায় বুলি বিশ্বাস কৰে। সাধাৰণ হিচাপে বিয়া হোৱাত আমাৰ মিচিং সমাজত কোনো বাধা নাই। এইবোৰ কোৱা কথাহে। সঁচা কথা ক'বলৈ গ'লে এগৰাকী বিধৱা তিৰোতাৰ মুখখন পুৱাতে মানুহে দেখা পালে দিনটোৰ বাবে অমংগল বুলি ভাবে। এইবোৰ কথাত তুমি মন কাণ নিদিবা। মই পুনৰ কৈছোঁ, তুমি ইচ্ছা কৰিলে এতিয়াও পুনৰ নতুন সংসাৰ এখন পাতিব পাৰিবা। তুমি কোৱাচোন, মোৰ দৰে বিধৱা মানুহজনীক কোনে বিয়া কৰাবলৈ আগবাঢ়ি আহিব? তুমি জানাই ময়ো এজন পত্নীহীন ব্যক্তি। গতিকে যদিহে তোমাৰ একো আপত্তি নাই, তুমি মোৰ বাবে যোগ্য বুলি ভাবিছোঁ। বিধৱা এগৰাকীৰ পুনৰ বিবাহ হোৱাটো গাঁৱৰ মানুহবোৰে মানি ল'ব জানো? গাঁৱৰ মানুহৰ লগত মই কথা পাতিম, মানুহবোৰক বুজাবলৈ চেষ্টা কৰিম। মোৰ বিশ্বাস বুজালে বুজি পাব। তুমি যি ভাল দেখা তাকেই কৰা, মোৰ ক'ব লগা একো নাই। অঁ, ভাল কথা। মই আহিছোঁ, আকৌ লগ পাম দেই। বাই। জীৱন এখনি বুৱতী নৈ, বৈ যাব গৈ পশ্চিমলৈ। জীৱন বাটৰ লগৰী হ'বানে তুমি মোৰ জীৱন পথ? হ'বানে তুমি মোৰ জীৱন পথ? জীৱন এখনি বুৱতী নৈ। এৰি যাব এদিন মানৱ হৃদয়খনো, নদীৰ সোঁতৰ দৰে দূৰ দূৰলৈ, নদীৰ সোঁতৰ দৰে দূৰ দূৰলৈ। ৰৈ যাব মাথো আমাৰ স্মৃতিবোৰ, এই মাটিতে চিৰদিনলৈ, এই
মাটিতে চিৰদিনলৈ জীৱন এখনি বুৱতী নৈ বৈ যাবগৈ পশ্চিমলৈ জীৱন বাটৰ লগৰী হবানে তুমি মোৰ জীৱন পথ হবানে তুমি মোৰ জীৱন পথ জীৱন এখনি বুৱতী নৈ খুৰা নমস্কাৰ। নমস্কাৰ খুৰা, আজি আপোনাৰ লগত কিছু গুৰুত্বপূৰ্ণ কথা পাতিম বুলি আহিছোঁ। কি কথা কোৱা কালি আমাৰ গাঁৱৰ টাকাৰে ভাবিব নোৱাৰা প্ৰস্তাৱ এটা দি গ'ল। মই দুমোজাত পৰিছোঁ। কেনেধৰণৰ প্ৰস্তাৱ কথাটো বুজাই কোৱা খুৰা, আপুনিয়ে কওকচোন, এগৰাকী বিধৱাৰ পুনৰ বিবাহ হোৱাটো সম্ভৱ জানো? সমাজে শুনিলে কি বুলি ক'ব? আমাৰ মিচিং সমাজত শ্ৰেণী বিভাজন নাই মানুহ মাত্ৰেই সকলোকে সমান বুলি ভাবে খুৰা, কথাটো অলপ বহলাই কওকচোন। আমাৰ মিচিং সমাজৰ পৰম্পৰা ৰীতি নীতি মতে যদিহে কিবা কাৰণত বিবাহিত মহিলাৰ গিৰিয়েকৰ মৃত্যু হয় তেতিয়া মানুহগৰাকীয়ে ইচ্ছা কৰিলে পুনৰ বিয়া হোৱাত সামাজিকভাৱে একো বাধা নাই মাত্ৰ কিছুমান নিয়ম নীতি মানি চলি বিবাহত বহিলেই হ'ল তেনেহ'লে মোৰ ক্ষেত্ৰত আপুনি কি বুলি ভাবিছে? টাকাৰে যদি তোমাৰ লগত পুনৰ সংসাৰ কৰিবলৈ সন্মতি দিছে তেতিয়াহ'লে তোমালোকে পুনৰ এখন সুখৰ সংসাৰ কৰিব পাৰিবা তাত কোনো সন্দেহ নাই। টাকাৰে সন্মতি দিছে, মইহে সাহস কৰিব পৰা নাই। সাহস কৰিব লাগিব। মই এখন গাঁৱৰ গাঁও প্ৰধান হিচাপে গাঁৱৰ মানুহবোৰক বুজাবলৈ চেষ্টা কৰিম। মোৰ বিশ্বাস বুজালে বুজি পাব। তুমি বিয়াত বহিবলৈ নিজকে প্ৰস্তুত কৰা। মই টাকাৰৰ লগতে দুই এজন গাঁৱৰ মানুহক লগত লৈ তোমালোকৰ ঘৰলৈ যাম। সকলোৰে সন্মতি লৈ তোমালোকৰ বিয়াখন কৰাই দিম। চিন্তা নকৰিবা। তুমি এতিয়া নিশ্চিন্ত মনে ঘৰলৈ যোৱা। হ'ব, মই যাওঁ। ভাল পোৱা মৰমবোৰ জুখিব পৰা হ'লে তোমাৰ প্ৰতি থকা সঁচা মৰমবোৰ দেখুৱালোহেঁতেন কাষৰতে বহি দেখুৱালোহেঁতেন কাষৰতে বহি মৰম আছে তোমালৈ সপোন আছে তোমাক লৈ হবানে তুমি মোৰ জীৱন লগৰী জীৱন লগৰী জীৱন লগৰী ভাল পোৱা চিৰদিন সাধনাৰে উপবন ৰিঙিয়াই সেইদিন প্ৰণয়ৰে বন্ধন ৰিঙিয়াই সেইদিন প্ৰণয়ৰে বন্ধন হবানে তুমি মোৰ জীৱন লগৰী জীৱন লগৰী তুমি ঘৰত আছা? আছো ভিতৰলৈকে সোমাই আহক।
মা, আলহী আহিছে। আজি আমি টাকাৰ আৰু পুমিৰ পুনৰ বিবাহৰ কথাকে আলোচনা কৰিবলৈ আহিছোঁ। ভালে হ'ব দিয়ক। আপোনালোকে দেখিছেই, আজি আমাৰ লগত টাকাৰো আহিছে। গতিকে সকলোৰে সন্মতি পালে সিহঁতৰ বিয়াখন আজিয়েই কৰাব বিচাৰোঁ। বিধৱা মানুহজনী পুনৰ বিবাহ হোৱাটো ভাল হ'ব জানো? আমাৰ মিচিং সমাজৰ পৰম্পৰা অনুসৰি যদিহে কিবা কাৰণত বিবাহিতা মহিলাৰ গিৰিয়েকৰ মৃত্যু হয়, তেতিয়া মানুহগৰাকীয়ে ইচ্ছা কৰিলে পুনৰ বিয়া হোৱাত সামাজিকভাৱে একো বাধা নাই। কিন্তু প্ৰথমখন বিয়াত যিবোৰ নীতি নিয়ম পালন কৰি বিবাহত বহিছিল, এইবোৰ নিয়ম নীতি পুনৰ কৰিব নাপায় বুলি বিশ্বাস কৰে। সাধাৰণ হিচাপে বিয়া হোৱাত আমাৰ মিচিং সমাজত কোনো বাধা নাই। তুমি সঁচাকৈ পুমিক ভাল পোৱা নোপোৱা কথাটো ৰাইজক জনাই দিয়া। সকলোকে নমস্কাৰ। আমাৰ গাঁও প্ৰধান ডাঙৰীয়াৰ কথাটো একদম সত্য। আজি মই আপোনালোকৰ আগত সূৰ্য চন্দ্ৰক সাক্ষী কৰি পুমিক মোৰ জীৱন সংগী হিচাপে মনে প্ৰাণে স্বীকাৰ কৰিছোঁ। লগতে আপোনালোক সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ। ধন্যবাদ। পুমি, তুমিও সঁচাকৈ টাকাৰক জীৱন সংগী হিচাপে স্বীকাৰ কৰিছানে নাই, সেই কথাটো সকলোকে জনাই দিয়া। আপোনালোক সকলোকে প্ৰণাম। মোৰ ক'ব লগা বিশেষ একো নাই যদিও ক'বলৈ কৈছে যেতিয়া ক'বই লাগিব। প্ৰথমতে মোৰ দৰে বিধৱা এগৰাকীক এনেকৈ সমাজৰ আগত চিৰজীৱন একেলগে কটাম বুলি প্ৰতিশ্ৰুতি দিয়া বাবে মই টাকাৰক ভগৱানৰ দৰে পূজ্য যোগ্য বুলি ভাবোঁ আৰু কোটি কোটি প্ৰণাম কৰিছোঁ। বাকী থাকিল টাকাৰক জীৱনসংগী হিচাপে স্বীকাৰ কৰা নকৰাৰ কথাটো। আপোনালোকে যদিহে এইখন বিয়াক সামাজিকভাৱে স্বীকৃতি প্ৰদান কৰে, তেতিয়া মই বিয়াত বহিবলৈ সাজু আছোঁ। আপোনালোক সকলোৱে পুমি আৰু টাকাৰৰ মনৰ কথা শুনিলে। গতিকে আজি আমি আমাৰ মিচিং সমাজৰ পৰম্পৰা ৰীতি নীতিমতে সকলো ৰাইজৰ সন্মতি সাপেক্ষে আমাৰ সকলোৰে মৰমৰ পুমি আৰু টাকাৰৰ বিয়াখন সামাজিকভাৱে স্বীকৃতি প্ৰদান কৰা হ'ল। এতিয়া দৰা কইনাই ৰাইজৰ আশীৰ্বাদ লোৱা হওক।